নমস্কাৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল সকলোকে শুভেচ্ছা জনাই আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ সকলোৱে আদৰি ল'বা ধন্যবাদ আজি আমি শিকিম ডিটাৰমিনাৰৰ পাৰ্ট 2 quantitative ছাত্ৰ ছাত্ৰীসকল আমি ডিটাৰমিনাৰ প্ৰথম ভাগটো আৰ্টিকল শিকিলোঁ আজি আমি শিকিম কোৱান্টিটেটিভ তো কোৱান্টিটেটিভ শিকিবলৈ যোৱাৰ আগতে আমি কোৱান্টিটেটিভ কোনবিলাকক কয় সেইবিলাক আজি জানি লওঁ আহা সেইবিলাক হৈছে ফিউ লিটল মেনি মাছ সাম এনি ইচ এভৰি নো এনাফ সেভাৰেল লটছ অফ আদি এইবিলাকৰ উপৰিও আৰু দুই চাৰিটা থাকিব পাৰে গতিকে তোমালোকে চাই ল'বা এই কোৱান্টিটেটিভ বিলাকৰ ব্যৱহাৰ কেনেদৰে কৰিব লাগে তাক আমি শিকিও আহা কোৱান্টিটেটিভ বিলাক হৈছে ই নাউনৰ আগত বহি ইয়াৰ সংখ্যা বা পৰিমাণক প্ৰতিফলিত কৰে ই সংখ্যা বা পৰিমাণ বিলাককহে প্ৰতিফলিত কৰে ব্যৱহাৰৰ ক্ষেত্ৰত আমি কোৱান্টিটেটিভ বিলাকক দুই ধৰণে ভাগ কৰি ল'ব পাৰোঁ প্ৰথমটো হৈছে কাউন্টেবল নাউন আৰু দ্বিতীয়টো হৈছে আনকাউন্টেবল নাউন তেন্তে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ লগতে কাউন্টেবল আৰু আনকাউন্টেবল নাউন কি তাকো আমি বুজি ল'ব লাগিব কাউন্টেবল নাউন যিবিলাক বস্তুক আমি গণনা বা হিচাপ কৰিব পাৰোঁ সেইবিলাককে কাউন্টেবল নাউন বোলে যেনে মানুহ জীৱ-জন্তু গছ-গছনি নদ-নদী পাহাৰ পৰ্বত কিতাপ বহি আদি যিবিলাকক সংখ্যাত প্ৰকাশ কৰিব পাৰি সেইবিলাকে হ'ব কাউন্টেবল নাউন দ্বিতীয়তে হৈছে আনকাউন্টেবল নাউন যিবিলাক বস্তুক আমি গণনা কৰিব নোৱাৰোঁ বা যাক সংখ্যাত প্ৰকাশ কৰিব নোৱাৰি তাকে আনকাউন্টেবল নাউন বোলে যেনে জুলীয়া পদাৰ্থ পানী তেল আদি গেছীয় পদাৰ্থ ধোঁৱা ভাপ আৰু সকলো ধৰণৰ গেছ আবেগবিলাক যেনে সুখ দুখ আদি এই সকলোবিলাকেই হ'ব আনকাউন্টেবল নাউন অৰ্থাৎ আমি যাক সংখ্যাৰে প্ৰকাশ কৰিব নোৱাৰোঁ সেইবিলাককে আনকাউন্টেবল নাউন বোলে ছাত্ৰ ছাত্ৰীসকল বলা তেন্তে কোৱান্টিটেটিভবিলাক শিকোঁ প্ৰথমটো আমি পাওঁ ফিউ গতিকে ফিউ তিনিটা ফিউ এ ফিউ আৰু দা ফিউ এইবিলাকক আমি ভাগে ভাগে শিকিম এতিয়া প্ৰথমটো পাওঁ আমি ফিউ ফিউ হৈছে কাউন্টেবল নাউন যাৰ অৰ্থ প্ৰায় নাই অৰ্থাৎ ফিউ শব্দটো কাউন্টেবল নাউনৰ আগত বহিব যেতিয়া তাৰ অৰ্থ প্ৰায় নাই বুজাব উদাহৰণস্বৰূপে নাম্বাৰ 1 I have dash enemies নাম্বাৰ 2 Our principal is a man of dash words. Number 3, dash men live up to 100 years. Number 4, dash men are free from fouls. ছাত্ৰ ছাত্ৰীসকল তেন্তে আমি প্ৰথম উদাহৰণটোৰ পৰা আৰম্ভ কৰোঁ প্ৰথম উদাহৰণটো আছিল I have dash enemies অসমীয়াত যদি ইয়াৰ অৰ্থটো আমি চাওঁ তেন্তে অৰ্থটো হ'ব যে মোৰ শত্ৰু নাই বুলিবই পাৰি এফালৰ পৰা যদি আমি চাওঁ বাক্যটোৰ অসমীয়া অৰ্থটো প্ৰায় নাই বুজাইছে সেয়ে এই বাক্যটোৰ ক্ষেত্ৰত আমি ফিউ শব্দটো ব্যৱহাৰ কৰিম দ্বিতীয়টো উদাহৰণ হৈছে আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ এই বাক্যটোকো যদি আমি অসমীয়া অৰ্থটো বিচাৰ কৰোঁ তেন্তে ই হ'ব আমাৰ অধ্যক্ষগৰাকী হৈছে এজন কম কথাৰ মানুহ বা পৰিশ্ৰমী লোক এই অৰ্থটো প্ৰকাশ কৰিছে বা একেবাৰে কথা নকয় বুলি কোৱা নাই কম কথা কয় মানে প্ৰায় নকয় সেইকাৰণে প্ৰায় অৰ্থটো ইয়াত প্ৰকাশ হৈছে সেয়ে ইয়াতো ফিউ বহিব 3 নম্বৰ উদাহৰণটো চাওঁ
ডেছ মেন লিভ আপ টু 100 years। অৰ্থাৎ ইয়াৰো অসমীয়া অৰ্থটো যদি আমি বিচাৰ কৰোঁ তেন্তে হ'ব যে পৃথিৱীত প্ৰায় মানুহ 100 বছৰ জীয়াই নাথাকে। সেয়ে ইয়াতো ফিউ বহিব। 4 নম্বৰ উদাহৰণটো আমি যদি চাওঁ, ইয়াত আছে ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফাউল। ইয়াৰ অসমীয়া অৰ্থটো হ'ব যে কোনো মানুহ দুখমুক্ত নহয়, অৰ্থাৎ সকলো মানুহৰে দুখ থাকে। ইয়াতো প্ৰায় শব্দটো প্ৰকাশ হৈছে যে প্ৰায় মানুহৰ দুখ থাকে। সেয়ে এই বাক্যটোৰ ক্ষেত্ৰতো আমি ফিউ শব্দটো ব্যৱহাৰ কৰিম। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকে ফিউ বহোৱা এই উদাহৰণবিলাক যদি ভালদৰে বুজি পোৱা নাই, তেন্তে এ ফিউ আৰু ডি ফিউ শিকাৰ পিছত মই কেইটামান তোমালোকক ট্ৰিক্স দিম আৰু সেই ট্ৰিকবিলাক এপ্লাই কৰি তোমালোকে ধুনীয়াকৈ নিৰ্ভুলভাৱে ফিউ, এ ফিউ আৰু ডি ফিউবিলাক বহাব পাৰিবা। দ্বিতীয়টো হৈছে এ ফিউ। এ ফিউ হৈছে কাউণ্টেবল নাউন, যাৰ অৰ্থ কেইটামান, কেইজনমান আদি। উদাহৰণস্বৰূপে নাম্বাৰ 1, I have dash books. Number 2, Ranjit bought dash pens today. Number 3, today only dash students came to school. এতিয়া আমি চাওঁ প্ৰথম বাক্যটোত। প্ৰথম বাক্যটোত আছে I have dash books, অৰ্থাৎ অসমীয়া অৰ্থটো হ'ব যে মোৰ কেইখনমান কিতাপ আছে। ইয়াত কিতাপৰ সংখ্যাটো কেইখনমান বুজোৱা হৈছে আৰু সেয়ে ইয়াত এ ফিউ বহিব। দ্বিতীয় উদাহৰণটো হৈছে ৰঞ্জিত বট ডেছ পেন্স টুডে, অৰ্থাৎ ৰঞ্জিতে আজি কেইটামান কলম কিনিলে। গতিকে ৰঞ্জিতে কেইটামান কলম কিনিলে, ইয়াত কলমৰ সংখ্যাটো কেইটামান বুজোৱা হৈছে। সেয়ে এই বাক্যটোতো এ ফিউ বহিব। 3 নম্বৰ উদাহৰণটো হৈছে টুডে অনলি ডেছ ষ্টুডেণ্টছ কেম টু স্কুল, অৰ্থাৎ আজি কেইজনমানহে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিল। এই ক্ষেত্ৰত যদি আমি অৰ্থটো চাওঁ যে কিমানজন ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিল, তেনে অৰ্থটো ওলাব যে কেইজনমানহে আহিছে। সেইকাৰণে কেইজনমান বুজোৱাৰ কাৰণে আমি ইয়াত এ ফিউ বহুৱাম। এতিয়া আহা আমি ডি ফিউ ব্যৱহাৰ শিকোঁ। ডি ফিউ। ডি ফিউ হৈছে কাউণ্টেবল নাউন, যাৰ অৰ্থ যিমান আছে সকলো। উদাহৰণস্বৰূপে নাম্বাৰ 1, I bought dash books I needed. Number 2, first read dash books you have. Number 3, he lost dash documents he had. এই তিনিওটা বাক্যৰ ক্ষেত্ৰত আমি যদি অসমীয়া অৰ্থটো উলিয়াই লওঁ তেন্তে আমি বুজি পাম যে কি অৰ্থ প্ৰকাশ কৰিছে আৰু কি বহিব। তেন্তে আমি প্ৰথম বাক্যটো লওঁ। প্ৰথম বাক্যটো হৈছে I bought dash books I needed, অৰ্থাৎ মোৰ যিমান কিতাপৰ প্ৰয়োজন হৈছিল মই গোটেইখিনিয়ে কিনিলোঁ। গতিকে গোটেইখিনিকে যেতিয়া বুজায় তেতিয়া আমি ডি ফিউ ব্যৱহাৰ কৰিম। 2 নম্বৰটো চাওঁ আমি। 2 নম্বৰটোত কি আছে? ফাৰ্ষ্ট ৰিড ডেছ বুকছ ইউ হেভ। অসমীয়া অৰ্থটো হ'ব যে তোমাৰ ওচৰত যিকেইখন কিতাপ আছে প্ৰথমে সেইকেইখন পঢ়ি লোৱা। গতিকে ইয়াতো তোমাৰ ওচৰত যিমানকেইখন কিতাপ আছে সকলো কিতাপবিলাকৰে কথা কোৱা হৈছে। সেয়ে আমি ইয়াত ডি ফিউ বহাম। তৃতীয়টো হৈছে হি লষ্ট ডেছ ডকুমেণ্টছ হি হেড, অৰ্থাৎ তাৰ যিকেইখন ডকুমেণ্টছ আছিলে গোটেইকেইখন হেৰাল। গতিকে গোটেইকেইখনেই হেৰাল বুলি কৈছে আৰু যিহেতু গোটেইখিনিকে যদি বুজায় তেতিয়াহ'লে ডা ফিউ বহে। সেয়ে আমি ইয়াত ডি ফিউ বহাম। তেনেহ'লে আহাচোন আমি ফিউ, এ ফিউ আৰু ডি ফিউ বহোৱা কেইটামান ট্ৰিক্স শিকি লওঁ। নাম্বাৰ 1, প্ৰথমতে চাবা যে ফিউ বহোৱা সেই 4টা বাক্য হয় নেকি। যদি হয় তেনেহ'লে তাত ফিউ বহুৱাই দিয়া। অৰ্থাৎ আমি ফিউ শিকিবলৈ যাওঁতে যিবিলাক 4টা উদাহৰণ লৈছিলোঁ সেই বাক্যবিলাক হয় নেকি, আৰু যদি হয় তেন্তে তাত ডাইৰেক্ট তোমালোকে ফিউ বহুৱাই দিলেই হৈ যাব। দ্বিতীয়টো কৈছে বাক্যৰ মাজত অনলি জাষ্ট আদি থাকিলে তাত এ ফিউ বহে। তো কেতিয়াবা তোমালোকে বাক্যৰ মাজত চাবা অনলি বা জাষ্ট শব্দটো থাকিব পাৰে।
আৰু যদি আছে তেন্তে তাত তোমালোকে এফ ইউ বহুৱাই দিলেই হৈ যাব 3 নম্বৰটো কৈছে যে নেগেটিভ বা ইন্ট্ৰগেটিভ বাক্য হ'লে তাতো এফ ইউ বহে তো কেতিয়াবা দেখিবা নট লাগি নেগেটিভ হ'ব পাৰে বা শেষত প্ৰশ্নবোধক চিনটো থাকিব পাৰে আৰু যদি তেনেদৰে বাক্যটো আছে তেন্তে তোমালোকে তাত এফ ইউ বহালেই হৈ যাব 4 নম্বৰটো কৈছে বাক্যৰ শেষৰ ফালে হেভ হেজ হেড আৰু নিডেড আদি থাকিলে সাধাৰণতে ডিফ ইউ বহে তে বাক্যবিলাক কেতিয়াবা চাবা যে পিছফালে আই হেভ আই হেড এনেদৰে থাকিব পাৰে আৰু যদি আছে তেন্তে ডাফ ইউ তাত বহুৱাই দিলে হৈ যাব 5 নম্বৰটো কৈছে যে বাক্যবিলাক কম্পাউণ্ড সেন্টেন্স হ'লেও ডাফ ইউ বহে গতিকে কম্পাউণ্ড সেন্টেন্সৰ কথা আগতে আমি আলোচনা কৰিছিলোঁ যৌগিক বাক্য বুলি তেতিয়া চাবা যে বাক্যবিলাক কম্পাউণ্ড সেন্টেন্স নেকি আৰু যদি কম্পাউণ্ড সেন্টেন্স হৈ আছে তেন্তে তাত তোমালোকে ডিফ ইউ বহালে হৈ যাব এতিয়া আমি শিকো কোৱান্টিটেটিভছৰ নেক্সট পাৰ্টটো হৈছে লিটল লিটল তিনিটা লিটল এ লিটল আৰু ডি লিটল এইবিলাক সাধাৰণতে আনকাউণ্টেবল নাউনৰ আগত বহে যেনেদৰে ফিউবিলাক কাউণ্টেবলৰ নাউনৰ আগত বহিছিলে ঠিক তেনেদৰে লিটলৰ প্ৰথমটো হৈছে লিটল লিটল হৈছে আনকাউণ্টেবল নাউন যাৰ অৰ্থ প্ৰায় নাই উদাহৰণস্বৰূপে A busy person has this time to waste. Number 2. I am sorry I speak this French. Number 3. The girl has this stand. এই বাক্যবিলাকতো আমি অসমীয়া অৰ্থটো উলিয়াই ল'বলৈ চেষ্টা কৰিম যে প্ৰথমটো হৈছে A busy person has this time to waste অৰ্থাৎ এজন ব্যস্ত ব্যক্তিৰ অভাৱত খৰচ কৰিবলগীয়া সময় নাথাকে আৰু যিহেতু প্ৰায় নাথাকে বুজাইছে সেয়ে আমি ইয়াত লিটল বহুৱাম দ্বিতীয়টোত কৈছে আই এম সৰি আই স্পিক দিছ ফ্ৰেঞ্চ অৰ্থাৎ মোক ক্ষমা কৰিব মই ফ্ৰেঞ্চ ভাষাটো একেবাৰে নাজানো গতিকে ইয়াতো প্ৰায় নাজানো বুজাইছে সেয়ে আমি ইয়াত লিটল বহুৱাম 3 নম্বৰটোত কৈছে দ্য গাৰ্ল হেজ দিছ ষ্ট্ৰেংথ অৰ্থাৎ ছোৱালীজনীৰ শক্তি নাই বুলিবই পাৰি গতিকে প্ৰায় নাই বুজাইছে এই বাক্যটোত সেয়ে আমি ইয়াতো লিটল শব্দটো বহুৱাম নেক্সটটো হৈছে এ লিটল হৈছে আনকাউণ্টেবল নাউন যাৰ অৰ্থ অলপমান বা অকণমান উদাহৰণস্বৰূপে নম্বৰ 1 she drank this milk নম্বৰ 2 I have this money in my pocket নম্বৰ 3 this learning is a dangerous thing উপৰোক্ত বাক্যবিলাকক আহাচোন আমি পুনৰ অসমীয়াত অৰ্থখিনি উলিয়াই লওঁ প্ৰথমটো হৈছে চি ড্ৰেংক ডেছ মিল্ক অৰ্থাৎ তাই অলপমান গাখীৰ খালে গতিকে অলপমান বুজোৱাৰ কাৰণে আমি ইয়াত এ লিটল বহুৱাম দ্বিতীয়টো হৈছে আই হেভ ডেছ মানি ইন মাই পকেট অৰ্থাৎ মোৰ জেবত অলপমান পইচা আছে গতিকে অলপমান বুজাইছে সেয়ে ইয়াতো আমি এ লিটল বহুৱাম 3 নম্বৰটো কৈছে ডেছ লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং অৰ্থাৎ অল্প বিদ্যা ভয়ংকৰ বুলি কৈছে ইয়াতো অলপ পৰিমাণৰ অৰ্থটো প্ৰকাশ হৈছে সেয়ে আমি ইয়াতো এ লিটল বহুৱাম 3 নম্বৰটো হৈছে দা লিটল হৈছে আনকাউণ্টেবল নাউন যাৰ অৰ্থ যিমান আছে সকলো উদাহৰণস্বৰূপে নম্বৰ 1 সঞ্জয় গেভ মি ডেছ মানি হি হেড নম্বৰ 2 ডেছ হপ আই হেড ইজ গান Number 3. He has to run his family with this money he earns. এতিয়া আমি অসমীয়া অৰ্থবিলাক চাওঁ প্ৰথমটোত কৈছে সঞ্জয় গেভ মি ডেছ মানি হি হেড অৰ্থাৎ সঞ্জয়ে মোক তাৰ যিমান পইচা আছিল গোটেইখিনি দি দিলে গতিকে এই বাক্যটোত গোটেইখিনিকে দি দিয়া বুজাইছে সেয়ে ইয়াত দ্য লিটল বহিব দ্বিতীয় বাক্যটোত ডেছ হপ আই হেড ইজ গন অসমীয়া অৰ্থটো হৈছে যে মোৰ যিমান আশা আছিল সকলোখিনি গ'ল গতিকে ইয়াতো সকলোখিনিকে বুজাইছে সেয়ে ইয়াতো দ্য লিটল বহিব 3 নম্বৰটো কৈছে হি হেজ টু ৰান হিজ ফেমিলি উইথ ডেছ মানি হি আৰ্নছ অৰ্থাৎ হি যিমান উপাৰ্জন কৰে সেই পইচাখিনিৰে হি পৰিয়ালটো চলাব লগা হয় অৰ্থাৎ হি যিমান উপাৰ্জন কৰে সেই সকলোখিনি পইচাৰে পৰিয়ালটো চলাব লগা হয় গতিকে ইয়াতো সকলোখিনিকে বুজাইছে সেয়ে ইয়াতো দ্য লিটল বহিব
লিটল এ লিটল আৰু ডি লিটল বহাবৰ কাৰণেও আমি সেই ফিউ বহোৱাৰ ক্ষেত্ৰত যিবিলাক ট্ৰিক্স পাইছিলোঁ সেই একেবিলাক ট্ৰিক্সে ইয়াতো কাম দিব। পাৰ্থক্য এটাই থাকিব যে খালী ঠাইৰ পাছৰ শব্দটো যদি কাউণ্টেবল নাউন হয় তেতিয়া ফিউ এ ফিউ ডি ফিউ বহিব, আৰু যদি আনকাউণ্টেবল নাউন হয় তেতিয়া লিটল এ লিটল ডি লিটল বহিব। পাৰ্থক্যটো সিমানেই। গতিকে আশা ৰাখিছোঁ তোমালোকে এনেদৰে চেষ্টা কৰিবা। এতিয়া আমি মেনি আৰু মাছ শিকোঁ আহা। মেনি হৈছে কাউণ্টেবল নাউন যাৰ অৰ্থ বহুত। ঠিক তেনেদৰে মাছ হৈছে আনকাউণ্টেবল নাউন যাৰ অৰ্থ বহুত। উদাহৰণস্বৰূপে আই হেভ ডেছ ষ্টৰি বুকছ। নাম্বাৰ 2 চি ড্ৰিউ ডেছ পিকচাৰ্ছ টুডে। নাম্বাৰ 3 দেয়াৰ ইজ নট ডেছ ৱাটাৰ ইন দ্য পণ্ড। নাম্বাৰ 4 আই ৰিচিভড ডেছ হেল্প ফ্ৰম হিম। মেনি আৰু মাছ বহোৱাৰ এটা ট্ৰিক শিকি লওঁ আহা। মেনি আৰু মাছ যদি আমি চাওঁ দুইটাৰ অৰ্থ একেই, বহুত। কিন্তু মেনি শব্দটো কাউণ্টেবল নাউনৰ আগত বহে আৰু মাছ শব্দটো আনকাউণ্টেবল নাউনৰ আগত বহে। এই মেনি আৰু মাছ ইহঁতক সাধাৰণতে জুৰীয়া শব্দ বুলি কোৱা হয়। জুৰীয়া মানে ইহঁতি সদায় একেলগে থাকে। তে বেকেটত আমি দেখা পাওঁ যে 3টা শব্দ থাকে। কেতিয়াবা মেনি, মাছ আৰু লগতে আন এটা শব্দ থাকিব পাৰে। সেই তেতিয়া আমি কি কৰিম, 3 নম্বৰ শব্দটো আগতীয়াকৈ আমি কাটি দিম, কাৰণ জুৰীয়া শব্দ থাকিলে সেই দুটাৰ ভিতৰতে এটা বহিব। এই ট্ৰিকটো ব্যৱহাৰ কৰি আমি তলত দিয়া প্ৰশ্নবিলাক সমাধান কৰিব পাৰোঁ। এতিয়া আমি চাওঁ প্ৰথমটো কি কৈছে, আই হেভ ডেছ ষ্টৰি বুকছ। এতিয়া খালী ঠাইৰ পাছৰ শব্দটো আমি চাম ই কাউণ্টেবল নাউন নে আনকাউণ্টেবল নাউন। এতিয়া আমি দেখা পাইছোঁ যে ষ্টৰি বুকছ ই এটা কাউণ্টেবল নাউন, কাৰণ আমি কিতাপ হিচাপ কৰিব পাৰোঁ, আৰু কাউণ্টেবল নাউন হোৱাৰ কাৰণে ইয়াত আমি মেনি বহুৱাম। দ্বিতীয়টো আছে যে চি ড্ৰিউ ডেছ পিকচাৰ্ছ টুডে। তো খালী ঠাইৰ পিছৰ শব্দটো আমি চাম, ই হৈছে পিকচাৰ। পিকচাৰ মানে ছবি, গতিকে ছবি আমি হিচাপ কৰিব পাৰোঁ বা গণনা কৰিব পাৰোঁ, যিহেতু ই কাউণ্টেবল নাউন, আৰু কাউণ্টেবল নাউন হোৱাৰ কাৰণে ইয়াতো আমি মেনি শব্দটো ব্যৱহাৰ কৰিম। তৃতীয়টো হৈছে দেয়াৰ ইজ নট ডেছ ৱাটাৰ ইন দ্য পণ্ড। এই বাক্যটোতো খালী ঠাইৰ পাছৰ শব্দটো আমি লক্ষ্য কৰিম। শব্দটো হৈছে ৱাটাৰ। ৱাটাৰ মানে পানী, আৰু পানী আনকাউণ্টেবল নাউন, আৰু আনকাউণ্টেবল নাউন হোৱাৰ কাৰণে আমি ইয়াত মাছ বহাম। 4 নম্বৰটো হৈছে আই ৰিচিভড ডেছ হেল্প ফ্ৰম হিম। এতিয়া খালী ঠাইৰ পাছৰ শব্দটো আকৌ চাম, হেল্প। হেল্প মানে সহায়, আৰু ইয়াক হিচাপ কৰিব নোৱাৰি, সেয়ে ই এটা আনকাউণ্টেবল নাউন। আনকাউণ্টেবল নাউন হোৱাৰ কাৰণে আমি এই বাক্যটোৰ ক্ষেত্ৰতো আমি মাছ শব্দটো ব্যৱহাৰ কৰিম। এতিয়া আহা চাম আৰু এনিৰ ব্যৱহাৰ শিকোঁ। চাম কাউণ্টেবল আৰু আনকাউণ্টেবল দুয়োটা নাউনৰ ক্ষেত্ৰত বহে, যাৰ অৰ্থ কিছুমান বা অলপমান। উদাহৰণস্বৰূপে নাম্বাৰ 1 দে ফাউণ্ড ডেছ এণ্টিক লক্স। নাম্বাৰ 2 উই নিড ডেছ হেল্প ফ্ৰম ইউ। এতিয়া আমি চাওঁ এনি। এনি কেৱল ইণ্টাৰগেটিভ বা নেগেটিভ বাক্যতহে বহে। নাম্বাৰ 1 ইজ দেয়াৰ ডেছ ষ্টুডেণ্ট ইন দ্য ক্লাছ। নাম্বাৰ 2 আই ডোণ্ট ৱান্ট ডেছ বুকছ ফ্ৰম ইউ। তেন্তে চাম আৰু এনি ক'ত বহিব তাৰ কাৰণে আমি এটা ট্ৰিক ব্যৱহাৰ কৰোঁ আহা। তোমালোকক যে আগতে কৈছিলোঁ মই জুৰীয়া শব্দ, যেনে মেনি আৰু মাছ, চাম, এনি। গতিকে জুৰীয়া শব্দ যদি থাকে তাৰ লগত আন এটা শব্দ প্ৰশ্নটোৰ কাষতে থাকিব, অৰ্থাৎ 3টা শব্দ বেকেটৰ মাজত থাকিব। গতিকে তৃতীয় শব্দটো তোমালোকে আগতীয়াকৈ কাটি দিবা। তাৰমানে সেই জুৰীয়া শব্দ যি দুটা থাকিব, যেনে মেনি মাছ বা চাম এনি, এই দুটাৰ ভিতৰতে যিকোনো এটাহে বহিব। এতিয়া আমি ট্ৰিকটো ব্যৱহাৰ কৰোঁ আহা। তে ইয়াত প্ৰথমে কৈছে যে চামটো কাউণ্টেবল আনকাউণ্টেবল দুইটা নাউনৰ ক্ষেত্ৰত বহিব, আৰু এনিটো কেৱল ইণ্টাৰগেটিভ আৰু নেগেটিভ বাক্যতহে বহে। তো প্ৰথমে প্ৰশ্নটোত আমি চাম যে প্ৰশ্নটো নেগেটিভ হয় নে ইণ্ট্ৰগেটিভ হয়। যদি নেগেটিভো নহয় ইণ্ট্ৰগেটিভো নহয় তেতিয়া আমি তাত চাম বহাম, আৰু যদি নেগেটিভ বা ইণ্ট্ৰগেটিভ হৈ আছে তেন্তে আমি তাত চকু মুদি এনি বহালে উত্তৰটো হৈ যাব। তেনেহ'লে আহা আমি এই প্ৰশ্নবিলাক সমাধান কৰোঁ। তো প্ৰথমটো আছে যে দে ফাউণ্ড ডেছ এণ্টিক লক্স। তো প্ৰথমে আমি চাম বাক্যটো নেগেটিভ নে ইণ্ট্ৰগেটিভ। গতিকে এই নেগেটিভো নহয় ইণ্ট্ৰগেটিভো নহয়, সেয়ে ইয়াত আমি চাম বহুৱাম। দ্বিতীয়টো বাক্যটোতো ঠিক সেইদৰে উই নিড ডেছ হেল্প ফ্ৰম ইউ। এই বাক্যটো
ইণ্ট্ৰগেটিভো নহয় নেগেটিভো নহয় গতিকে ইয়াতো আমি চাম বহাম তাৰ পিছত বাক্যটো চাম আমি ইজ দেয়াৰ ডেছ ষ্টুডেণ্ট ইন দ্য ক্লাছ গতিকে এই বাক্যটো আমি দেখিম যে লাষ্টত কুৱেশ্যন মাৰ্ক এটা আছে কুৱেশ্যন মাৰ্কটো থকাৰ কাৰণে আমি ইয়াত এনি বহুৱাম যিহেতু ই ইণ্ট্ৰগেটিভ সেন্টেন্স আৰু তাৰ পাছৰ বাক্যটো আই ডোণ্ট ৱান্ট ডেছ বুকছ ফ্ৰম ইউ এই বাক্যটো ডোণ্ট শব্দটো থকাৰ কাৰণে নেগেটিভ হৈ আছে গতিকে ইয়াত আমি ঠিক সেইদৰে এনি বহুৱাম এতিয়া আহা আমি ইচ আৰু এভৰি ব্যৱহাৰ শিকোঁ দুটাৰ এটা এটাক বুজালে ইচ বহে আনহাতে সকলোকে একেলগে বুজালে এভৰি বহে এতিয়া আমি এটা ট্ৰিক ব্যৱহাৰ কৰিম আৰু সেইটো হৈছে তোমালোকক আগতে ক'লোঁ যে জুৰীয়া শব্দ গতিকে ইচ আৰু এভৰিও জুৰীয়া শব্দ গতিকে তাৰ লগত যেতিয়া 3 নম্বৰ শব্দটো থাকে তেতিয়া সেইটো কাটি দিবা তাৰ পিছত থাকি যাব ইচ আৰু এভৰি গতিকে সেই দুটাৰ ভিতৰত যিকোনো এটাহে বহিব এতিয়া ট্ৰিকটো হৈছে খালী ঠাইৰ পাছত যদি অফ থাকে তেন্তে ইচ বহে আৰু যদি অফ নাথাকে তেন্তে এভৰি বহে গতিকে এই ট্ৰিকটো আমি তলৰ দিয়া উদাহৰণবিলাকত এপ্লাই কৰি চাওঁ প্ৰথম উদাহৰণটো হৈছে ডেছ অফ দ্য টু বয়জ উইল বি এৱাৰ্ডেড এই বাক্যটোত আমি চাম যে খালী ঠাইৰ পাছত অফ আছে নেকি গতিকে আমি দেখা পাইছোঁ যে ইয়াত অফ আছে গতিকে অফ থাকিলে একো চিন্তা কৰিব নালাগে তাত ইচ বহাই দিলে হৈ যাব এতিয়া লওঁ আমি দ্বিতীয় উদাহৰণটো হৈছে লিপ ইয়েৰ ফলছ ডেছ ফৰ্থ ইয়েৰ এতিয়া আমি চাম যে খালী ঠাইৰ পাছত অফ আছে নেকি গতিকে আমি দেখিছোঁ খালী ঠাইৰ পাছত অফ শব্দটো নাই গতিকে তেতিয়া আমি ইয়াত এভৰি বহাই দিলেই আমাৰ উত্তৰটো হৈ যাব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেদৰে এই ট্ৰিকবিলাক ব্যৱহাৰ কৰি তোমালোকে গ্ৰামাৰত যিবিলাক ডিটাৰমিনাৰ বহুৱাবলৈ দিয়ে সেইবিলাক তোমালোকে কৰি চাবা আৰু কেতিয়াবা দুই এটা তোমালোকৰ ব্যতিক্ৰম দেখা পাবা গতিকে সেইবিলাক তোমালোকে মোক সুধিব পাৰা কমেণ্ট বক্সত গতিকে মই তাৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ আহোঁ ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ ভিডিঅ'বিলাক চাই যদি উপকৃত হৈছোঁ বুলি ভাবা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকৰ বন্ধু বান্ধৱী আৰু সম্পৰ্কীয়সকলৰ মাজত শ্বেয়াৰ কৰি দিবা লগতে ভিডিঅ'বিলাক চাই কেনে পাইছা কমেণ্ট বক্সত জনাবা যাতে তোমালোকে বিচৰা ধৰণে পাঠবিলাক প্ৰস্তুত কৰিব পাৰোঁ তেন্তে আজিলৈ আহোঁ ধন্যবাদ